আজি জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ ২৪ সংখ্যক বিবাহ বাৰ্ষিকী। ২০০২ চনৰ আজিৰ দিনটোতে বিবাহপাশত আবদ্ধ হৈছিল অসমৰ প্ৰিয় শিল্পীগৰাকী। কিন্তু ভাগ্যই জীৱনৰ মাজবাটতে কাঢ়ি লৈ গ'ল প্ৰাণৰ মানুহজনক। পত্নী অনুৰাগীক এৰি কোনোদিনে ঘূৰি নহাৰ বাটেৰে বিদায় ল'লে জুবিন গাৰ্গে। স্বামীবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত আৱেগত ভাগি পৰিছে গৰিমা শইকীয়া গাৰ্গ। হৃদয়ৰ গভীৰ বেদনা শব্দৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে জুবিনৰ সৈতে থকা পুৰণি স্মৃতিৰ কেইখনমান ছবিৰে। ছবিৰ সৈতে লিখিলে এক আৱেগিক পোষ্ট। হেপ্পী 24th এনিভাৰ্চাৰী গল্ডি। প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ তোমাৰ মৰমেৰে আশীৰ্বাদেৰে সদায় আৱৰি ৰাখিবা মোক, মোৰ ঈশ্বৰ পুত্ৰ। নিউজ ডেস্ক, অসম সংবাদ। অসম সংবাদ, আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ।